বন বিভাগৰ ময়মতালি কাজিৰঙাত জধে মধে উচ্ছেদৰ অভিযোগ স্থানীয় বাসিন্দাৰ হয় উচ্চতম ন্যায়ালয়ৰ ৰায়ক দোহাই দি কাজিৰঙাৰ বিভিন্ন স্থানত এতিয়া উচ্ছেদ চলাইছে বন বিভাগে কোনো ৰাজহুৱা শুনানি অবিহনে ইচ্ছামতে এনিমেল কৰিডৰ চিনাক্ত কৰি বন বিভাগে চলাইছে এই উচ্ছেদ কাৰ্য ফলত অসন্তুষ্ট হৈ উঠিছে স্থানীয় একাংশ বাসিন্দা এনিমেল কৰিডৰ যেতিয়া হিহঁতে আইডেন্টিফাই কৰিলে আই থিংক তাত লোকেল মানুহ বয়সীয়াল মানুহখিনি স্থানীয় লোকক ইনভলভ বেছিকে কৰাব লাগিছিল এইবিলাক হৈছে উইদাউট নলেজ অফ আৱাৰ লোকেল পিপল কোনেও নাজানে তেতিয়া সিহঁতে নিজৰ হিচাপত এনিমেল কৰিডৰ বনালে আৰু উইদাউট ইনভলভিং এনি পাব্লিক আফটাৰ দ্যাট সিহঁতে বিল্ডিংখিনি ভাঙিলে কিছুমান বিল্ডিং এভিকশ্যন কৰা হ'ল আৰু যাতে নহয় মানুহখিনি যাতে আগবাঢ়ি আহে গভৰ্ণমেণ্টক কয় যে আমাকো বহাগ ৰিভিউ হ'ব লাগে গোটেইখিনি পূৰ্বতে কাজিৰঙাত 4টা এনিমেল কৰিডৰ থকাৰ বিপৰীতে শেহতীয়াকৈ কাজিৰঙাৰ বিভিন্ন স্থানত 9টা এনিমেল কৰিডৰ হিচাপে ঘোষণা কৰে বন বিভাগে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে তেওঁলোকে ভাঙিছে তেওঁলোকে উচ্ছেদ অভিযান চলাইছে যদি কোনোবাই অন্যায় কৰিছে সেইটো উচ্ছেদ কৰক তাত ক'বলগীয়া একো নাই কিন্তু কোনোবাই যদি পুৰণাকে বনাই থৈছে সেইটো উচ্ছেদ কৰিলে বেয়া লাগিব আৰু বাউণ্ডাৰী ৱালখন মোক 3 মাৰ্চত ভাঙিলে 29 অক্টোবৰত এখন দিছিলে ইলিগেল কনষ্ট্ৰাকশ্যন ৰিমুভ কৰিবৰ কাৰণে সেইটো মই কৰি দিলোঁ আৰু ৱালখন ডেমেজ হৈ গৈছে বানপানীত সোমাই পাথৰবিলাক ওলাই গৈছে কাৰণে বাহিৰ ফালটো মই অলপ পাতলকে প্লাষ্টাৰ এটা দিছিলোঁ কিন্তু এটা ভাঙি দিলেই যেতিয়া কি কৰিম আৰু ইমান পুৰণি ৱালখন উল্লেখযোগ্য যে 2019 বৰ্ষৰ 12 এপ্ৰিলৰ পাছত উল্লেখিত 9টা এনিমেল কৰিডৰ এলেকাত কোনো ধৰণৰ নতুন নিৰ্মাণ কাৰ্য চলাব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিয়ে এই নিৰ্দিষ্ট তাৰিখৰ পূৰ্বে নিৰ্মাণতো উচ্ছেদ চলাই বোকাখাত আৰু কলিয়াবৰ প্ৰশাসনে ইয়াকে লৈ অসন্তুষ্ট স্থানীয় বাসিন্দা কাজিৰঙাৰ পৰা ধ্ৰুৱজ্যোতি সাহাৰ ৰিপৰ্ট প্ৰাগ নিউজ